মৰমৰ ছাত্ৰ-ছাত্ৰী, আমি তোমালোকৰ ইংৰাজী পাঠ্যপুথিৰ 16 নম্বৰ লেচনৰ এ লেটাৰ টু এ ফ্ৰেণ্ড নামৰ পাঠটিৰ কম্প্ৰিহেনশ্যন 1ৰ প্ৰশ্নসমূহ আলোচনা কৰি আছিলোঁ। আজি বি নম্বৰটো আলোচনা কৰোঁ, অৰ্থাৎ বি নম্বৰ উত্তৰটো লিখোঁ। প্ৰশ্ন উত্তৰটো লিখিবলৈ আমি চেষ্টা কৰোঁ। আহা, কেনেকৈ লিখিবলৈ পাৰি তাক জানি লওঁ। কি কৈছিল? এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ ইন দ্য কমপ্লিট চেণ্টেন্সেছ। উত্তৰ দিয়া ফলোয়িং তলৰ কুৱেশ্যনছ প্ৰশ্নসমূহৰ ইনকমপ্লিট সম্পূৰ্ণ চেণ্টেন্সেছ বাক্যৰে। তলৰ প্ৰশ্নসমূহ সম্পূৰ্ণ বাক্যৰে উত্তৰ দিয়া। সম্পূৰ্ণ বাক্যত উত্তৰ দিয়া। ইনটোৱে ত বুজায়, বাক্যৰে লিখিব পাৰা বা বাক্যত উত্তৰ দিয়া। এতিয়া চোৱা, মই এ নম্বৰটো কৰি গ'লোঁ। এ নম্বৰটো মই তোমালোকক এটা ভিডিঅ' আগবঢ়াইছোঁ। যদি ভিডিঅ'টো নাই চোৱা তেতিয়াহ'লে চাবা, কেনে পাইছা জনাবলৈ নাপাহৰিবা। আজি বি নম্বৰটো চাওঁ। বি নম্বৰটো, হোৱাট ৱাজ দ্য ছাবজেক্ট অফ দ্য লেটাৰ? হোৱাট ৱাজ, চোৱা, হোৱাট কি, ৱাজ দিলে হোৱাট ৱাজ কি আছিল, হ'ল, ৱাজটোৱে আছিল বুজায়। হোৱাট ৱাজ কি আছিল, দ্য ছাবজেক্ট বিষয়টো, অফ দ্য লেটাৰ, অফটোৱে ৰ বুজায়, দ্য লেটাৰ চিঠিখনৰ বা চিঠিটোৰ, দ্যটোৱে টু বুজায় বা চিঠিখনৰ বিষয়বস্তু কি আছিল, অৰ্থাৎ বিষয়টো কি আছিল। আমি জানো যে হিমাংকয়ে কি লিখিব বিচাৰিছিল, কিতাপত চাওঁ আহা। ইয়াত চোৱা, পাঠটোৰ দ্বিতীয় প্ৰেক্ষাপট জ্যোতিৰ্ময়ে হিমাংকক কৈছে, হিমাংক, ইউ অলৰেডি know that my favorite game is badminton. তুমি জানাই যে মোৰ ভাল লগা খেলটো বেডমিণ্টন হয়। Therefore, সেই গতিকে I am going to write, মই লিখিবলৈ গৈ আছোঁ about this game. About this game মানে কোনটো গেমৰ বিষয়ে লিখিব গৈছে? বেডমিণ্টন। তেতিয়াহ'লে বিষয়বস্তুটো কি আছিল? এতিয়া আমি উত্তৰটোত লিখিম, বিষয়বস্তুটো কি আছিল? বেডমিণ্টন। আমি উত্তৰটো লিখিম, চোৱা কি বুলি লিখিম। প্ৰথমতে আমি এই প্ৰশ্নটোৰ উত্তৰ আমি কেইবা ধৰণেই দিব পাৰোঁ, তাৰে মই 2টা বা 3টা ধৰণে লিখিবলৈ তোমালোকক চেষ্টা কৰিম। এন্স আমি লিখিব পাৰোঁ প্ৰথমতে বেড মিণ্টন, বেডমিণ্টন লিখিলোঁ। এতিয়া আমি প্ৰশ্ন পৰা চোৱা, বেডমিণ্টন ৱাজ the subject of the letter. Badminton was the subject of letter. বেডমিণ্টন চিঠিৰ বিষয়বস্তু আছিল। হ'ল, বা এনেকৈও লিখিব পাৰা, অৰ তোমালোকে যিকোনো এটাই লিখিবা দেই। অৰ দ্য ছাবজেক্ট লিখি দিব পাৰা। প্ৰশ্নটো প্ৰথম লিখিলো, দ্য ছাবজেক্ট, প্ৰশ্নৰ পৰা লিখি ল'লা। অফ দ্য লেটাৰ ৱাজ, কি লিখিম? বেডমিণ্টন। The subject of the letter, চিঠিৰ বিষয়বস্তু আছিল বেডমিণ্টন। হ'ল, বা এনেকৈও লিখিব পাৰি, the subject
of the letter was about badminton. About badminton. The subject of the letter was about badminton. চিঠিৰ বিষয়বস্তু প্ৰায় বেডমিণ্টন আছিল। বিষয়বস্তু বেডমিণ্টন আছিল। হল বিষয়টো about বেডমিণ্টন আছিল। বা এনেকৈও লিখিব পৰা চবা। মই তোমালোকক মাত্ৰ লিখাৰ প্ৰচেছটো দেখাই আছো দেই। The game of badminton. The game of badminton was আছিল the subject of the letter. The game of badminton. বেডমিণ্টন খেলটো was আছিল the subject of letter. চিঠিখনৰ বিষয়বস্তু। এই ধৰণে তোমালোকে বিভিন্ন ধৰণে এই ধৰণে লিখিবলৈ প্ৰয়াস কৰিবা, শিকিবা। তেতিয়া এই ধৰণৰ যেতিয়া তোমালোকে শিকি যাবা যে এটা প্ৰশ্ন বিভিন্ন ধৰণে লিখিব পাৰি, শিকি যাবা, তেতিয়া তোমালোকৰ কোনো অসুবিধাৰ সৃষ্টি নহয়। যেনেকৈ প্ৰশ্ন নিদিয়ক তোমালোকে লিখাৰ অভ্যাসটো কৰি গ'লে কোনো ভুল হোৱাৰ চান্স নাথাকে। এই ধৰণে মই তোমালোকক লিখিবলৈ শিকাবলৈ প্ৰয়াস কৰি আছো। যদি তোমালোকে এই ধৰণৰ শিকি কিবা যদি শিকিব পাৰিছো যেন অনুমান কৰা, এই ধৰণেৰে শিকি তেতিয়া হলে মোক কমেণ্টত জনাবা কেনে পাইছা। যদি চেনেলত নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, বেল আইকনটো টিপি দিবা যাতে সময়মতে মোৰ এই ধৰণৰ ভিডিঅ'সমূহ পাই থাকা। আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। তোমালোকৰ কমেণ্টৰ মই বৰ আগ্ৰহেৰে বাট চাই থাকিম। আজিলৈ হ'ব এই ধৰণৰ ভিডিঅ' লৈ আকৌ তোমালোকৰ ওচৰত এই উদ্যমেৰে লগ পোৱাৰ আশাৰে আজিলৈ ইয়াতে ৰাখোঁ। বাই।